এডুকেশ্যন টিকে এছামছন সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুত অপেক্ষাৰ মূৰত মানে যিহেতু আমাৰ মিউচুৱেল ট্ৰান্সফাৰ, ছিংগল ট্ৰান্সফাৰ এইবিলাক বহুদিন বন্ধ হৈ আছে। গতিকে এতিয়া আমাৰ যিহেতু আমি জানোৱেই যে জুলাই মাহতে এইবোৰ কাম হয়, গতিকে আমাৰ কেইদিনমান ধৈৰ্য ধৰক আৰু মানে এসপ্তাহমানৰ ভিতৰত নতুন পৰ্টেল আহি আছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰমেশ পেগু ডাঙৰীয়াই তেখেতে কৈছে, গতিকে তেওঁৰ ভাষ্য শুনাই আছোঁ। লগতে আমাৰ যিহেতু মেৰিট লিষ্টটো অকণমান পলম হৈছে, গতিকে এই মাৰ্চ মাহতে গোটেইখিনি আমাৰ কমপ্লিট হ'ব। গতিকে প্ৰথমতে মই শিক্ষামন্ত্ৰীৰ যিখিনি ভাষ্য সেইখিনি আপোনাক শুনাই আছোঁ। যিমান আবেদন আহিব আইনখনতে লিখা আছে যে শিক্ষকৰ বদলীকৰণ বন্ধৰ সময়ত। এতেকে আমি গৰম বন্ধৰ সময়তে দিওঁ। প্ৰথম বছৰ দিওঁতে আমাৰ কিছু ইফাল সিফাল হৈছে, কিন্তু এতিয়া লাহে লাহে আমি ষ্ট্ৰীমলাইন কৰিছোঁ। গৰম বন্ধ আহি আছে, অহা এসপ্তাহ 10 দিনৰ ভিতৰত পৰ্টেল খুলিব, আবেদন কৰিব। যিমান আবেদন আহিব আমি গৰম বন্ধৰ ভিতৰত আমি নিষ্পত্তি কৰিম। দ্বিতীয় কুৱেশ্যনটো আছে ছাৰ, যে DE অধীনত প্ৰাথমিক শিক্ষকৰ 5,550টা পদৰ বিজ্ঞাপন দিলে এবছৰ পাৰ হৈ গ'ল, আজিলৈকে বিভাগে মেধা তালিকা নিদিলে, যাৰ বাবে আমি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে হতাশাত ভুগিছোঁ। ইয়াতো কোনো পৰীক্ষা হোৱা নাই, এইটো ডকুমেণ্ট বেছড এটা ইভালুৱেশ্যন। গতিকে ডকুমেণ্টসমূহ এখন এখনকৈ পৰীক্ষা কৰি চাব লাগিব, কাৰণ বহুত ভুৱা ডকুমেণ্ট ধৰা পৰিছে। বহুত ভুৱা মানে আপোনাৰ DLED চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটৰ পৰা আৰম্ভ কৰি বহু ভুৱা ডকুমেণ্ট ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ ডকুমেণ্টবিলাক সদায় বেক ইন ভেৰিফিকেশ্যন এটা কৰিব লগা হয়। অৰ্থাৎ কোনে দিছে চাৰ্টিফিকেটখন তাৰ সত্যাসত্য নিৰূপণ কৰিব লগা হয়। গতিকে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো এলিমেণ্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত অলপ দীঘলীয়া হৈছে, এইটো মই মানি লওঁ, আৰু ইয়াৰ কাৰণো আছে। কিন্তু নহওক, আমাৰ অতি সোনকালে আৰু বেছি দিন অপেক্ষা কৰিব নালাগে। যিসকলে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে পাৰ্টনাৰ বিচাৰি পোৱা নাছিল, এতিয়া পাৰ্টনাৰ বিচাৰক আৰু ফিক্স কৰি দিয়ক, কাৰণ এপ্লাই আৰম্ভ হ'বই আৰু।